হেৰেষ্ট ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰবাৰীসকল বন্ধু বান্ধৱসকল তো মই আজি এখন গ্ৰন্থমেলাৰ ওপৰত ৰচনা লিখি নিছোঁ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভণি মেলা শব্দৰ অৰ্থ হৈছে সামাজিক ধৰ্মীয় বাণিজ্যিক বা অন্যান্য কাৰণত এডোখৰ ঠাইত বহুত মানুহৰ সমাৱেশ হোৱা আৰু ক্ৰয় বিক্ৰয় আৰু প্ৰদৰ্শনীৰ দ্বাৰা এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা গতিকে গ্ৰন্থমেলা হৈছে গ্ৰন্থৰ উৎসৱ য'ত বিভিন্ন ধৰণৰ গ্ৰন্থৰ প্ৰদৰ্শন উন্মোচন আৰু ক্ৰয় বিক্ৰয়ৰ বাবে কোনো নিৰ্দিষ্ট স্থানত জনসমাৱেশ হয় গ্ৰন্থমেলাৰ ইতিহাস গ্ৰন্থমেলাৰ আৰম্ভণি হৈছিল বিদেশৰ মাটিত ঘাইকৈ ইংলেণ্ড আমেৰিকা আদি দেশসমূহত গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছিল আৰু সেই মেলাবোৰ প্ৰধানকৈ প্ৰকাশক সাহিত্যিকসকলৰ মিলন ক্ষেত্ৰ আছিল ভাৰতবৰ্ষত প্ৰথম পূৰ্ণাংগ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছিল 1969 চনত মুম্বাই চহৰত ক্ৰমান্বয়ে দেশৰ ভিন্ন প্ৰান্তত গ্ৰন্থমেলা অনুষ্ঠিত কৰা হয় অসমত 1978 চনত নগৰ নেহেৰুবালিত প্ৰথম গ্ৰন্থমেলা আয়োজন কৰা হৈছিল অন্যান্য অৱশ্যে 1984 চনৰ 21 ডিচেম্বৰৰ পৰা অসম প্ৰকাশন পৰিষদে বহল পৰিসৰত গ্ৰন্থমেলাৰ আয়োজন কৰে তেতিয়াৰ পৰা কেৱল গুৱাহাটীতে নহয় প্ৰায়বোৰ জিলাতে গ্ৰন্থমেলাৰ আয়োজন চলি আহিছে গ্ৰন্থমেলাৰ গুৰুত্ব আৰু উপকাৰিতা গ্ৰন্থ মানৱ জীৱনৰ অমূল্য সম্পদ গ্ৰন্থই মানুহৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনত যথেষ্ট বৰঙণি যোগায় গতিকে গ্ৰন্থমেলাক জ্ঞান বিস্তাৰৰ মেলাও বুলি ক'ব পাৰি ই পাঠক বা গ্ৰন্থপ্ৰেমিক লোকক আকৰ্ষিত আৰু আপ্লুত কৰে ই লেখক প্ৰকাশক আৰু পাঠক তিনিওকে পৰিচয় কৰোৱা এক সমন্বয় ক্ষেত্ৰ পাঠকে মনে বিচৰা গ্ৰন্থসমূহ হাততে পোৱাটো আগৰ দিনত ইমান সুলভ নাছিল গ্ৰন্থমেলাই সেই সৌভাগ্য সম্ভৱ কৰি তুলিছে অৰ্থাৎ পাঠকে একে ঠাইতে বিচৰা গ্ৰন্থ পোৱাৰ সুবিধা লাভ কৰে শিশু কিশোৰ কিশোৰী যুৱক যুৱতী বয়োজ্যেষ্ঠ আদি সকলো বয়সৰ লোকৰ উপযোগী গ্ৰন্থ কেৱল গ্ৰন্থমেলাতে উপলব্ধ হয় দুৰ্লভ আৰু দুষ্প্ৰাপ্য গ্ৰন্থসমূহ দেখা বা কিনাৰ সৌভাগ্য গ্ৰন্থমেলাতহে লাভ কৰে দেশৰ বিভিন্ন ঠাইৰ প্ৰকাশন গোষ্ঠী আৰু বিক্ৰেতাসকলৰ সান্নিধ্য আৰু মত বিনিময় কৰাৰ সুযোগ মিলে বৰ্তমান সময়ত গ্ৰন্থমেলাসমূহৰ কেৱল গ্ৰন্থৰ ক্ৰয় বিক্ৰয়তে সীমাবদ্ধ নাথাকে গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ ধৰি বিভিন্ন সাহিত্য অনুষ্ঠান আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হয় এই অনুষ্ঠানসমূহে ছাত্ৰ ছাত্ৰীসকলকে ধৰি আন বহুতো লোকৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে গ্ৰন্থৰ প্ৰতিও আকৃষ্ট কৰে আৰু মেলাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে সামৰণি গ্ৰন্থমেলাই গ্ৰন্থ চেতনাৰ সৃষ্টি কৰে আৰু গ্ৰন্থ চেতনাই বৌদ্ধিক বিপ্লৱত অৰিহণা যোগায় সেয়ে অন্য মেলাতকৈ গ্ৰন্থমেলাৰ চাহিদা আৰু সমাদৰ বেছি বৰ্তমান যান্ত্ৰিক যুগত নতুন প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰতি সিমান উৎসাহ দেখা নাযায় যদিও গ্ৰন্থ আৰু গ্ৰন্থমেলা কেতিয়াও ম্লান পৰি নাযায় গ্ৰন্থমেলাসমূহত পাঠকৰ ভিৰ আৰু বিক্ৰীৰ অভিলেখ যথেষ্ট আশাৰ সঞ্চাৰ কৰে গ্ৰন্থমেলাৰ আয়োজকসকলে এই দিশত গুৰুত্ব আৰোপ কৰা দৰকাৰ যাতে মেলাত নপুৰণি সকলো গ্ৰন্থৰ সমাহাৰ ঘটে আৰু নতুন নতুন প্ৰকাশন গোষ্ঠীৰ আগমন ঘটে লেখক প্ৰকাশক পাঠক তিনিওৰে সংখ্যা বৃদ্ধি কৰা আৰু এক সুস্থ বাতাবৰণৰ সৃষ্টি কৰাটো গ্ৰন্থমেলাৰ উদ্দেশ্য হোৱা উচিত তো এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তো তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো চাব লগতে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ তো লগতে মোৰ বহুত প্লেলিষ্টত বহুতো ভিডিঅ' আছে সেইবোৰ আপোনালোকে চাব আৰু যদি PDF লাগে তেতিয়াহ'লে নিশ্চয় এটা কমেণ্ট কৰিব মই PDF দিয়াৰ ব্যৱস্থা কৰিম তো আজিলৈ ধন্যবাদ জয় আহোম জয় জুবিন দা